কলেজ হবার পিছৰ পৰাই আমি বহুত শিক্ষিত হৈছোঁ, কিন্তু মানে আনুষ্ঠানিক শিক্ষাহে বহুত লৈছোঁ বুলি ভাবোঁ। কিন্তু আমি এই নগৰবেৰাৰ যিটো চিন্তা, এই চিন্তা ক্ষেত্ৰত কিছুমানে ব্যৱসায় আৰু কিছুমানে পদলোভী আছে। আৰু সেই ক্ষেত্ৰত আজি দুখ লগাকে ক'ব লগা হৈছে, আমি সেই সময়ৰ পৰাই অৰ্থাৎ মই ৭৫ চনৰ পৰাই জড়িত হৈ থাকোঁ এই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত। আজি বৰ দুখেৰে ক'ব লগা হৈছে নগৰবেৰা ৰাইজ অতি শান্ত, সুস্থ আৰু বৰ চিন্তাশীল ব্যক্তি আছিলে। আৰু সেয়ে বিভিন্ন চিন্তা চৰ্চা কৰি নগৰবেৰা স্থায়ী কলেজ এখন যিখন আছে, বিমলা প্ৰসাদ চলিহা কলেজ, এই কলেজৰ প্ৰবক্তাসকলৰ কিবা দুৰ্নাম হ'ব বুলি ভাবি কিছুমান অবৈধ কাম কৰাৰ পিছতো আমি এনেকুৱাকে সাংবাদিক মাতি আনি আমি প্ৰচাৰ কৰা নাছিলোঁ। সেয়ে যোৱাবেলি আমাৰ শ্যামাচৰণ ঠাকুৰীয়া নামৰ স্থানীয় এজন প্ৰফেচাৰে যিটো কাম কৰিল, অৰ্থাৎ তেওঁ বেকডৰেদি লেখা আছে অডিটৰে কি নাজানো, তেওঁলোকৰ অসুবিধা। অৱশ্যে ফণীন্দ্ৰ চৌধুৰীৰ মাজতে এটা বছৰ বেমাৰত গ'ল, তাকো মানি লোৱা নাছিল, তাকো কিছুমানে মানি লোৱা নাছিল যে আগৰ অডিটৰে অডিট কৰিব। আৰু এইবাৰ চাব, এইবাৰ যিগৰাকী সভাপতিয়ে হিচাপৰ দায়বদ্ধতা আছে তেওঁকে দিছে আৰু অডিটৰ। কোনো নীতি নিয়ম নোহোৱাকে মাজেদি সভাপতি হয় এজন অবৈধ সভাপতি, অঞ্চল ৰাইজে অৱগত নোহোৱা সভাপতি। সেয়েহে মই মৌজাৰ প্ৰাক্তন সভাপতি হিচাপে সকলো ৰাইজক মই জনাওঁ যে বিচাৰিছোঁ যে বৰ্তমান নগৰবেৰা আঞ্চলিক মৌজা কমিটি আৰু নগৰবেৰা বজাৰ কমিটি ভংগ হৈ যায়, গঠন হোৱা নাই। কোনোবাই যদি মৌজা আৰু বজাৰ কমিটিৰ নাম লৈ কিবা কাম কৰি আছে, সেয়ে অবৈধ কমিটি। কাৰণ কিয় মই নিজৰ ব্যক্তিগত কওঁ, মাৰ্কেটিং ছেটৰ পৰা আমি এটা ডাঙৰ ঘৰুৱা দোকান কৰাৰ কাৰণে কৰিছিলোঁ। ছেক্ৰেটাৰীৰ লগত তাই কিন্তু মোক কথা ক'ব দিয়া নাই, আপুনি ৰিজাইন দিয়ক। ৰিজাইন দিলোঁ, মোৰ পৰা লিখি লওক ৩ মাহৰ ভিতৰত হিচাপ দিব লাগিব। মোৰ তাত একো নাই, একোৱেই নাই। প্ৰচিডিং বহি তেওঁলোকে লৈ গৈছে, বেংকৰ একাউণ্ট তেওঁলোকে লৈ গৈছে, আনকি চাবি গছাও মই তাত যে সোমাম। তাৰপিছত তেওঁলোকে এটা বেলেগ ব্যৱস্থা গ্ৰহণ কৰিলে। তেওঁলোকে আমাক মিটিঙত নামাতে, তেওঁলোকে গাঁৱলৈ সোমাইছে, গাঁৱৰ মানুহবিলাকক বুজাব চেষ্টা কৰিছে যে মৌজা কমিটিয়ে হিচাপ নিদিয়ে। আচ্ছা, হিচাপটো আমি এতিয়া কাক দিম? আমাৰ সভাপতিয়ে কৈছে সেইখন কমিটি অবৈধ, মই সম্পাদকে মানি ল'ব লাগিব। সভাপতি কৈছে সেইখন কমিটি নহ'ব। তাৰপিছত তেওঁলোকে গাঁৱে ভূঞে সোমাই সাধাৰণ মানুহক এটা কথাই বুজাইছে যে ঘটনাটো হ'ল কি, যে তেওঁলোকে হিচাপ নিদিয়ে। আজি আপোনালোকক আহ্বান কৰাৰ কথাটো এইকাৰণে আহ্বান কৰিছোঁ যে গাঁৱৰ এই মানুহবিলাকে আমি হিচাপ দিম, আমি হিচাপ দিয়াৰ কাৰণে দায়বদ্ধ, কিন্তু এখন অবৈধ কমিটিক হিচাপ দিয়াৰ কাৰণে আমি দায়বদ্ধ নহয় আৰু নিদিওঁ। তেওঁলোকে আমাৰ ওপৰত আইনী ব্যৱস্থা ল'ম বুলি কৈছে, লওক কথা নাই। আইনত যদি মই সেইদিনাও সংবাদ মেলত কৈছোঁ, আইনী প্ৰক্ৰিয়াত যদি যাওঁ তেতিয়াহ'লে এই কমিটি অবৈধ হ'ব। আপোনালোকে জানে, যিজন শ্যামাচৰণ ঠাকুৰীয়াৰ নেতৃত্বত মৌজা কমিটি গঠন হৈছে, তেখেতে কলেজৰ পৰা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ পৰা ইতিমধ্যেই খেদা খাইছে। অনীতিৰ দুৰ্নীতিৰ আশ্ৰয়তে সভাপতি হ'ব গৈছিল। আইনে আৰু নগৰবেৰা অঞ্চলৰ ৰাইজে তেওঁক ইতিমধ্যেই তাৰ পৰা বিতাড়িত কৰিছে। এটা বিজ্ঞ সমাজৰ পৰা তেওঁ আঁতৰি আহিব লগা হৈছে। আৰু মৌজা কমিটিৰ পৰাও আমি লাগি আছো, আমি সাধাৰণ ৰাইজক বুজাম, সাধাৰণ ৰাইজৰ মাজলৈ যাম যে এজন সভাপতি, অবৈধ সভাপতি বিতাড়িত কৰিব লাগে। আৰু এই আমি যিটো লাগি আছো, আমি লাগি থাকিম। আপোনালোকে অলপ খালি আমাক সহায় কৰক যে গাঁৱৰ মানুহখিনি, অন্তত হোজা মানুহখিনিয়ে যাতে এই কথা উপলব্ধি কৰে আচলতে আমি নিৰ্দোষী। আৰু যদি আমি দোষী হয়, ৰাইজৰ কাঠগড় উঠাৰ কাৰণে আমি আজিও প্ৰস্তুত, কিন্তু এইখন কমিটিৰ ওচৰত নহ'ব।
এখন অবৈধ কমিটি আমি বাৰম্বাৰ কম কৰি থাকিম এইখিনি মোৰ ক'বলৈ